ৰকিৰ বৰঘৰত ক্ষোভৰ দাবানল প্ৰতিবাদকাৰীৰ ক্ষোভ ভমককৈ জ্বলিছে গৃহ সমষ্টিতে প্ৰৱেশ নিষিদ্ধ ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনৰ শনিবাৰৰ সন্ধিয়া সামগুৰি সমষ্টিত ক্ষোভৰ জুই ৰকিবুল হুছেইনৰ প্ৰতিকৃতি সাজি অগ্নিসংযোগ একাংশ সংখ্যালঘু লোকৰ প্ৰসংগ গোমাংস বিতৰ্ক ৰকিবুলৰ মন্তব্যৰ আঁত ধৰিয়েই গোমাংস ৰাজ্যত নিষিদ্ধ কৰিলো বুলিও মুখ্যমন্ত্ৰীয়ে জবাব দিছিল তাৰ পাছতেই গৃহ সমষ্টিতে ধিক্কাৰ নিন্দাৰ সন্মুখীন ৰকিবুল হুছেইন শনিবাৰে সামগুৰি সমষ্টিৰ অন্তৰ্গত লৰিৰ মুখ কাঠপাৰাকে ধৰি বিভিন্ন ঠাইত জ্বলি ৰকিৰ পুত্তলিকা ৰকিবৰ্জনৰ হুংকাৰেৰে উত্তাল সামগুৰি প্ৰতিবাদকাৰী সংখ্যালঘু ৰাইজৰ অভিযোগ ৰকিবুল হুছেইন সংখ্যালঘু বিৰোধী ৰকিবুল হুছেইনে গোমাংসক লৈ পেলাই ৰাজনীতি কৰি পেলাই আমাৰ মাজত গো হত্যা বন্ধ কৰাৰ কাৰণে এটা ষড়যন্ত্ৰ ৰচনা কৰিছে গতিকে ৰকিবুল হুছেইন ডাঙৰীয়াক আমি হকিয়াই দিছো ভৱিষ্যতে যাতে তেনেধৰণৰ নিকৃষ্ট ৰাজনীতি নকৰে আৰু সামগুৰিত ৰকিবুল হুছেইনৰ কোনো কাম নাই ৰকিবুল হুছেইন সামগুৰিৰ পৰা সম্পূৰ্ণৰূপে উৎখাত হৈ গৈছে গতিকে ৰকিবুল হুছেইনক লৈ পেলাই আমি কেতিয়াও সংখ্যালঘু জনতাৰ নেতা বুলি আমি সংখ্যালঘু ৰাইজে মানি নলওঁ ৰাইজে প্ৰদৰ্শন কৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ বিৰুদ্ধেও শ্লোগান উত্তাল হৈ পৰিল প্ৰতিবাদস্থলী সামগুৰিৰ প্ৰান্তে প্ৰান্তে একাংশ সংখ্যালঘু ৰাইজে কৰা প্ৰতিবাদত ৰকিবুলক নিষিদ্ধকৰণৰ দাবী সমষ্টিত প্ৰৱেশৰ পৰাই বাৰণ কৰাৰ দাবীত অচল অটল প্ৰতিবাদকাৰী ৰকিবুল হুছেইন ডাঙৰীয়া কোনো আমাৰ ইছলামিক ধৰ্মীৰ কোনো মুক্তি নহয় কোনো হেৰি নহয় তেখেতে আমাক ধৰ্মবিৰোধী ৰাজনীতি বন্ধ কৰিবলৈ তেখেতক আমি সকিয়নি কৰি দিছো সামগুৰি সমষ্টিৰ ৰাইজে উন্নয়নৰ কাৰণে ভোট দিছে আপোনাৰ ল'ৰা তানজিল হুছেইন হাৰিছে কাৰণে আপুনি মুখেৰে যি আবল তাবল কৰি আছে আমি এতিয়া কেতিয়া সহ্য নকৰো পুত্ৰ তানজিলক গাদীত বহুৱাৰ সপোন বিফল হল বোকা ছটিওৱা ৰাজনীতি সংখ্যালঘুৰ বাবে ৰাজনীতিৰ সলনি সংখ্যালঘু বিদ্বেষী ৰাজনীতিৰ অভিযোগ উঠিছে ৰকিবুল হুছেইনৰ বিৰুদ্ধে প্ৰশ্ন উঠিছে সামগুৰিয়ে বিচাৰিছে নেকি ৰকিবুলৰ বিকল্প সংখ্যালঘুৰ মনত বিশ্বাসঘাতক নেকি ৰকি পুৰণি গুদামৰ পৰা হেমন্ত দাস ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ